প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত দিব বিচাৰিছো এটা ডাঙৰ খবৰ। এই মুহূৰ্তত উৰিয়াম ঘাটৰ পৰা এক ডাঙৰ খবৰ লাভ কৰা হৈছে। এতিয়া উৰিয়াম ঘাটত হাহাকাৰ পৰিস্থিতি, শহ বাহনেৰে ভৰি পৰিছে উৰিয়াম ঘাটৰ ৰাজপথ আৰু ইখনৰ পাছত সিখন বাহনেৰে এতিয়া এনেদৰে দেখিবলৈ পোৱা গৈছে উৰিয়াম ঘাটৰ শহ লোকে এৰিছে ঘৰ বাৰী। হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ৰাজপথত ইখনৰ পাছত সিখন গাড়ীৰ লানি নিচিগা হৈ পৰিছে এতিয়া উৰিয়ামৰ ৰাজপথ। নিশাৰে পৰা বৰ্তমানলৈকে উৰিয়াম ঘাটৰ ৰাজপথত দেখিবলৈ পোৱা গৈছে শহ বাহন আৰু শহ বাহনেৰে শহ লোকে এৰিছে ঘৰ বাৰী। এই মুহূৰ্তত সেই খবৰ লৈ অনাৰ চেষ্টা কৰিছো, এই মুহূৰ্তত সেই ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। উৰিয়াম ঘাটত শহ বাহনেৰে শহ লোকৰ এতিয়া স্থানান্তৰ দেখিবলৈ পোৱা গৈছে। 2 কিলোমিটাৰ জোৰা দীঘলীয়া শাৰী পাতিছে এতিয়া বাহনেৰে। এই মুহূৰ্তত সেই খবৰ জনাইছো। উচ্ছেদৰ খবৰ লাভ কৰাৰ পাছতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে উৰিয়াম ঘাটত। উৰিয়াম ঘাটত হাহাকাৰ পৰিস্থিতি। এই মুহূৰ্তত সেই খবৰ জনাইছো। বয় বস্তু সকলো সামৰি অন্য ঠাইলৈ ৰাওনা হৈছে উৰিয়াম ঘাটৰ অনুপ্ৰৱেশকাৰী আৰু নিশাৰে পৰা ৰাজপথত দেখিবলৈ পোৱা গৈছে শহ বাহনৰ লানি। আৰু এয়া চাওক, এয়া নিশাৰ ভাগৰ দৃশ্য, এয়া উৰিয়াম ঘাটৰ ঘাই পথৰ দৃশ্য। উৰিয়াম ঘাটত এনেদৰে দেখিবলৈ পোৱা গৈছে নিশাৰ ৰাজপথত শহ বাহন। এয়া চাওক, যেনিয়ে চকু যায় তেনিয়ে কেৱল শহ বাহনেৰে বয় বস্তু লৈ এতিয়া শহ লোকে এৰিছে ঘৰ বাৰী। এয়া চাওক, ইখনৰ পিছত সিখন ট্ৰাক। আপুনি যিমান দূৰলৈকে চাই সিমান দূৰলৈকে এনেদৰে শহ বাহনেৰে বয় বস্তু কঢ়িওৱা দেখিবলৈ পাব। এয়া উৰিয়াম ঘাটৰ দৃশ্য। উৰিয়াম ঘাটত এয়া নিশাৰ দৃশ্য। উৰিয়াম ঘাটত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এয়া শহ বাহনেৰে এনেদৰে নিশাৰ পৰা 2 কিলোমিটাৰ দীঘল লানি দেখিবলৈ পোৱা গৈছে। উৰিয়াম ঘাটত উচ্ছেদ অভিযান চলাবলৈ সাজু হৈছে চৰকাৰ তথা প্ৰশাসন। চৰকাৰ প্ৰশাসন সাজু হৈ উঠাৰ সময়তে এতিয়া উৰিয়াম ঘাট এৰিছে শহ লোকে বাহনেৰে এনেদৰে এৰিছে ঘৰ বাৰী বয় বস্তু লৈ ঢাপলি মেলিছে অন্য স্থানলৈ। এয়া উৰিয়াম ঘাটৰ ৰাজপথৰ দৃশ্যাংশ। এনেদৰে শহ ট্ৰাক দেখিবলৈ পোৱা গৈছে। 2 কিলোমিটাৰ দীঘল এনেদৰে শাৰী দেখিবলৈ পোৱা গৈছে উৰিয়াম ঘাটৰ ৰাজপথত। হাহাকাৰ পৰিস্থিতি। বন বিভাগৰ দলে সেই উৰিয়াম ঘাটৰ উচ্ছেদস্থলীত চলাইছিল জৰীপ আৰু জৰীপৰ পাছতে হাহাকাৰ নিশাৰে পৰা শহ বাহন দেখিবলৈ পোৱা গৈছে। এয়া পুৱাৰ দৃশ্য, ৰাতিৰ দৃশ্যৰ পিছতে আমি পুৱাৰ দৃশ্য দেখুৱাইছো। পুৱাও দেখিবলৈ পোৱা গৈছে উৰিয়াম ঘাটৰ এনেদৰে ৰাজপথত শহ বাহনৰ শাৰী। এয়া চাওক কেনেদৰে শহ লোকে ট্ৰাকে ট্ৰাকে বস্তু লৈ এতিয়া শহ লোকে এৰিছে ঘৰ বাৰী। এয়া পুৱাৰ দৃশ্য। ৰাতিৰে পৰা কালিৰ নিশাৰ ভাগৰে পৰা উৰিয়াম ঘাটত হাহাকাৰ পৰিস্থিতি। শহ লোকে এনেদৰে এৰিছে এতিয়া ঘৰ বাৰী। প্ৰশাসনে বুলডোজাৰ চলাবলৈ সাজু হৈছে। উৰিয়াম ঘাটৰ প্ৰায় 4,000 বিঘা ভূমিত প্ৰশাসনে চলাব উচ্ছেদ অভিযান আৰু সেই উচ্ছেদৰ খবৰ পাই এতিয়া শহ লোকে এনেদৰে এৰিছে টালি টোপোলা বান্ধি ঘৰ দুৱাৰ। এয়া দেখুৱাইছো উৰিয়াম ঘাট। উৰিয়াম ঘাটত 2 কিলোমিটাৰ জোৰা দীঘল এতিয়া গাড়ীৰ লানি দেখিবলৈ পোৱা গৈছে। ইখনৰ পাছত সিখন বাহনেৰে এনেদৰে এৰিছে ঘৰ বাৰী। প্ৰশাসন আৰু বন বিভাগৰ বৃহৎ দল মোতায়েন কৰা হৈছে। উৰিয়াম ঘাটত ঘৰে ঘৰে চলাইছে জৰীপ আৰু সেই জৰীপৰ প্ৰতিবেদন প্ৰকাশৰ পাছতে উৰিয়াম ঘাটৰ শহ বিঘা ভূমি 4,000 বিঘাৰো অধিক ভূমিত চলিব প্ৰশাসনৰ বুলডোজাৰ। প্ৰশাসনৰ বুলডোজাৰ সাজু হৈ পৰিছে আৰু সেই খবৰ লাভ কৰাৰ পাছতেই এতিয়া উৰিয়াম ঘাটত হাহাকাৰ পৰিস্থিতি। আমি পুনৰবাৰ জনাইছো, উৰিয়াম ঘাটত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। গোৱালপাৰা ধুবুৰীত নেদেখা পৰিৱেশ দেখিবলৈ পোৱা গৈছে বা উৰিয়াম ঘাটত। উৰিয়াম ঘাটৰ ৰাজপথ এতিয়া সম্পূৰ্ণৰূপে শহ বাহনেৰে ভৰি পৰিছে। জামৰ সৃষ্টি হৈছে। বৃহৎ লানি দেখিবলৈ পোৱা গৈছে। এনেদৰে শহ লোকে এতিয়া এৰিছে টালি টোপোলা বান্ধি উৰিয়াম ঘাট। উৰিয়াম ঘাটৰ 4,000 বিঘা ভূমিত প্ৰশাসনে বুলডোজাৰ চলাবলৈ সাজু হৈছে। প্ৰশাসনে উচ্ছেদ অভিযান চলাবলৈ সাজু হৈছে বা উৰিয়াম ঘাটত। আৰু তেনে সময়তে এতিয়া উৰিয়াম ঘাটৰ ৰাজপথত দেখিবলৈ পোৱা গৈছে শহ বাহন এনেদৰে লানি নিচিগা বাহনৰ শাৰী দেখিবলৈ পোৱা গৈছে আৰু শহ লোকে এৰিছে ঘৰ বাৰী। শহ লোকৰ মাজত এতিয়া হাহাকাৰ অৱস্থা। শহ লোকে এনেদৰে ঘৰ বাৰী এৰা দেখিবলৈ পোৱা গৈছে। এয়া উৰিয়াম ঘাটৰ দৃশ্যাংশ। উৰিয়াম ঘাটৰ ৰাজপথত দেখিবলৈ পোৱা গৈছে নিশাৰে পৰা লানি নিচিগা গাড়ী আৰু ইখনৰ পাছত সিখন ট্ৰাকত এনেদৰে বয় বস্তু লৈ
ঢাপলি মেলিছে অন্য স্থানলৈ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে মুহূৰ্তত সেই দৃশ্যাংশ দেখুৱাইছো উৰিয়াম ঘাটত হাহাকাৰ পৰিস্থিতি উৰিয়াম ঘাট এৰিছে এতিয়া শ লোকে এনেদৰে ট্ৰাকে বয় বস্তু লৈ অন্য স্থানলৈ ঢাপলি মেলিছে আমি পুনৰবাৰ জনাইছো এইবাৰ প্ৰশাসনে বুলডোজাৰ চলাবলৈ সাজু হৈছে উৰিয়াম ঘাটৰ ৪০০০ বিঘাতকৈ অধিক ভূমিত প্ৰশাসনে চলাব উচ্ছেদ অভিযান ইতিমধ্যে সকলো প্ৰস্তুতি সম্পন্ন কৰিছে প্ৰশাসনৰ তৰফৰ পৰা আৰু তাৰ মাজতে এতিয়া হাহাকাৰ পৰিস্থিতি উৰিয়াম ঘাটৰ ৰাজপথত দেখিবলৈ পোৱা গৈছে শ এনেদৰে বাহনৰ লানি নিচিগা বাহন দেখিবলৈ পোৱা গৈছে ইয়া দেখুৱাইছো কেনেদৰে বৰ্তমান সময়তো উৰিয়াম ঘাটৰ ৰাজপথত এনে ধৰণৰ ভয়ংকৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে ইখনৰ পাছত সিখন বাহনেৰে ভৰি পৰিছে 2 কিলোমিটাৰ জোৰা ৰাজপথ সম্পূৰ্ণভাৱে এনেদৰে বয় বস্তু কঢ়িওৱা বাহনেৰে ভৰি পৰিছে আৰু নিখাৰে পৰা শ লোকে এৰিছে ঘৰ বাৰী আমি জনাই আছো উৰিয়াম ঘাটত হাহাকাৰ পৰিস্থিতি উৰিয়াম ঘাট এৰিছে এতিয়া শ লোকে শ বাহনেৰে ভৰি পৰিছে উৰিয়াম ঘাটৰ ৰাজপথ এয়া দেখুৱাই আছো নিখাৰ ভাগৰ দৃশ্য আৰু নিখাৰ ভাগত দেখিবলৈ পোৱা গৈছিল উৰিয়াম ঘাটৰ ৰাজপথত শ বাহনেৰে এনেদৰে ঘৰ এৰিছে শ লোকে উৰিয়াম ঘাটত উচ্ছেদ অভিযান চলাব ৪০০০ বিঘা ভূমিত প্ৰশাসনে বুলডোজাৰ চলাবলৈ সাজু হৈছে আৰু তাৰ সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে উৰিয়াম ঘাটৰ ৰাজপথত আগতে কেতিয়াও নেদেখা দৃশ্য এইখনৰ পিছত সিখন বাহন এনেদৰে বয় বস্তু ভৰ্তি বাহনৰ শাৰী দেখিবলৈ পোৱা গৈছে নিখাৰে পৰা বৰ্তমানলৈকে অহৰহ বাহন এনেদৰে আহিয়ে আছে এতিয়ালৈকে ৰোৱাৰ নামেই লোৱা নাই এইসমূহ বাহনে আৰু দেখিছে কেনেদৰে বয় বস্তু লৈ এইসমূহ বাহনে এতিয়া উৰিয়াম ঘাট এৰিছে শ লোকে আমি দেখুৱাইছো এয়া নিখাৰ ভাগৰ দৃশ্য আৰু নিখাৰ ভাগৰ পৰাই এনেদৰে অহৰহ ইখনৰ পাছত সিখন বাহন দেখিবলৈ পোৱা গৈছে 2 কিলোমিটাৰ জোৰা দীঘল এতিয়া ট্ৰাকৰ লানি লাগিছে উৰিয়াম ঘাটৰ ৪০০০ বিঘা ভূমিত প্ৰশাসনে চলাব উচ্ছেদ অভিযান আৰু প্ৰশাসনে উচ্ছেদ অভিযান চলোৱাৰ সম্পূৰ্ণ প্ৰস্তুতি ইতিমধ্যে সমাপন কৰিছে আৰু বৃহৎ বন বিভাগ আৰু আৰক্ষীৰ দলে ঘৰে উৰিয়াম ঘাটত চলাইছে জৰীপ আৰু সেই জৰীপৰ পাছতে দেখিবলৈ পোৱা গৈছে উৰিয়াম ঘাটত উচ্ছেদ অভিযান চলাবলৈ সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে প্ৰশাসন আৰু তাৰ মাজতে উৰিয়াম ঘাটৰ ৰাজপথত আগতে কেতিয়াও নেদেখা দৃশ্য দেখিবলৈ পোৱা গৈছে 2 কিলোমিটাৰ জোৰা দীঘল গাড়ীৰ ৰাণী আৰু 2 কিলোমিটাৰ জোৰা দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে শ বাহনৰ উচ্ছেদৰ খবৰ লাভ কৰাৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে উৰিয়াম ঘাটত বয় বস্তু সকলো সামৰি অন্য ঠাইলৈ ৰাওনা হৈছে উৰিয়াম ঘাটৰ অনুপ্ৰৱেশকাৰী আৰু নিখাৰে পৰা ৰাজপথত শ বাহনৰ লানি দেখিবলৈ পোৱা গৈছে আৰু উৰিয়াম ঘাটত শ বাহনেৰে শ লোকে এতিয়া এৰিছে উৰিয়াম ঘাট আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো এয়া ৰাতিৰ ভাগৰ দৃশ্য ৰাতি এনেদৰে ৰাজপথত দেখিবলৈ পোৱা গৈছে বয় বস্তু ভৰ্তি শ বাহন আৰু 2-3 কিলোমিটাৰ জোৰা ৰাজপথ এনেদৰে শ বাহনেৰে ভৰ্তি হৈ পৰিছে উৰিয়াম ঘাটৰ ৰাজপথত এতিয়া শ বয় বস্তু ভৰ্তি বাহনেৰে শ লোকে এৰিছে উৰিয়াম ঘাটৰ ৪০০০ বিঘা ভূমিত প্ৰশাসনে উচ্ছেদ অভিযান চলাবলৈ সাজু হৈছে প্ৰশাসনে নিজাববীয়া প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে অতি শীঘ্ৰে উৰিয়াম ঘাটৰ উচ্ছেদ অভিযান সন্দৰ্ভত নাগালেণ্ড চৰকাৰৰ সৈতেও বৈঠকত মিলিত হ'ব আৰু তাৰ পাছতে এতিয়া উৰিয়াম ঘাট এৰিছে শ লোকে আৰু উৰিয়াম ঘাটৰ ৰাজপথত আগতে কেতিয়াও নেদেখা দৃশ্য এনেদৰে দেখিবলৈ পোৱা গৈছে শ লোকে ইখনৰ পাছত সিখন ট্ৰাক লৈ এনেদৰে বয় বস্তু লৈ ঢাপলি মেলিছে অন্য স্থানলৈ আমি দৃশ্য ৰাতিৰ ভাগৰ দৃশ্য দেখুৱাই আছো ৰাতি এনেদৰে 2-3 কিলোমিটাৰ জোৰা দীঘল গাড়ীৰ লানি দেখিবলৈ পোৱা গৈছে বয় বস্তু লৈ শ লোকে এতিয়া এৰিছে উৰিয়াম ঘাট আৰু উৰিয়াম ঘাটত দেখিবলৈ পোৱা গৈছে কালি নিখাৰে পৰা বৰ্তমানো উৰিয়াম ঘাটৰ ৰাজপথত এনেদৰে শ বাহন দেখিবলৈ পোৱা গৈছে শ বাহনত বয় বস্তু লৈ শ পৰিয়ালে এৰিছে উৰিয়াম ঘাট এই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো এয়া চাওক কেনেদৰে ইখনৰ পাছত সিখন ট্ৰাক দেখিবলৈ পোৱা গৈছে ৰাজপথত মুঠতে ট্ৰাক আৰু ট্ৰাক এইসমূহ ট্ৰাকত বয় বস্তু ভৰ্তি হৈ আছে উৰিয়াম ঘাটত যি শ পৰিয়াল আছিল সেই পৰিয়ালক
সেই স্থানৰ পৰা উচ্ছেদ চলোৱা হ'ব বুলি খবৰ লাভ কৰাৰ পাছতে এতিয়া নিজে এৰিছে উৰিয়াম ঘাট আৰু তাৰ পাছতে ৰাজপথত দেখিবলৈ পোৱা গৈছে শ বাহনৰ লানি নিশাৰে পৰা বাহনৰ লানি বৰ্তমানলৈকে শেষেই হোৱা নাই চাওক আমি আপোনালোকক দেখুৱাই আছো এয়া আজিৰ দিনৰ দৃশ্যাংশ বৰ্তমান সময়ৰ দৃশ্যাংশ এয়া বৰ্তমান সময়তো এতিয়া উৰিয়াম ঘাটৰ ৰাজপথত এনে ধৰণৰ পৰিৱেশে বিৰাজ কৰিছে উৰিয়াম ঘাটত এতিয়া হাহাকাৰ পৰিস্থিতি এনেদৰে ইখনৰ পাছত সিখন বাহনেৰে ভৰ্তি হৈ পৰিছে 2-3 কিলোমিটাৰ দূৰলৈকে এনেদৰে শ বাহন লৈ এতিয়া ঘৰ বাৰী এৰিছে শ লোকে আৰু প্ৰশাসনে উচ্ছেদ অভিযান চলাবলৈ সাজু হৈছে বন বিভাগৰ বৃহৎ দলে জৰীপ চলাইছে উৰিয়াম ঘাটৰ ঘৰে ঘৰে আৰু তাৰ পাছতে ৰাজপথত এই ভয়ংকৰ যান-জঁট আৰু শ বাহন লৈ শ পৰিয়ালে এনেদৰে এৰিছে এতিয়া ঘৰ বাৰী